হয়, মঙলদৈত নিশাৰ ভাগত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে। বিশেষকৈ মঙলদৈত যিসমূহ চৰ চাপৰি অঞ্চল আছে, চেৰেং মোৱামাৰীকে ধৰি বিভিন্ন ধৰণৰ চৰ চাপৰি অঞ্চলত থকা যিসমূহ মন্দিৰ আছে, এই মন্দিৰসমূহত কিছু দুষ্কৃতিকাৰীয়ে এক অভাৱনীয় ঘটনা সংঘটিত কৰিছে। মোৰ সহযোগে দেখুৱাইছে, এইটো হৈছে কালী মন্দিৰ। আৰু এই বিশেষকৈ কালী মন্দিৰৰ যিসমূহ কালী মূৰ্তি আছে, কালী মূৰ্তিসমূহ মূৰৰ অংশটো ছিঙি দুচেও কৰিছে। আৰু আমি দেখুৱাইছো এতিয়া ছিন্ন মুণ্ড অৱস্থাত আছে এই মূৰ্তিটো। অকল এইটো মূৰ্তিয়ে নহয়, ইয়াত থকা এই অঞ্চলত বিশেষকৈ মঙলদৈ চৰ চাপৰি অঞ্চলৰ প্ৰায় 50টাৰো অধিক মন্দিৰত একেই দৃশ্য দেখিবলৈ পাব। কাৰণ যিসকল দুষ্কৃতিকাৰী আছে, সেই দুষ্কৃতিকাৰীসকলে এই চৰ অঞ্চল বাছি লৈছিল আৰু চৰ অঞ্চল বাছি লৈ এনেদৰে মন্দিৰসমূহত আক্ৰমণ তেওঁলোকে ঘটনা সংঘটিত কৰিছে আৰু মূৰ্তিসমূহ ভাঙি পেলাইছে। মোৰ সহযোগে দেখুৱাইছে এয়া স্থানীয় লোকসকল আছে। স্থানীয় লোকসকলে পুৱাৰ ভাগতে মন্দিৰত আহি চাকি বন্তি দিবলৈ আহি যি অৱস্থা দেখিছে, তেওঁলোকৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, এই অঞ্চলটোৰ নাম কি হয়? আমাৰ এইটো অঞ্চলৰ নাম গেৰিমাৰী মোৱামাৰী ওখবিটি। আজি ৰাতি নিশা ৰাতি কোনোবাই দুৰ্বৃত্তই আহি আমাৰ মা মন্দিৰত যিমান মানে চেৰাং এৰিয়ালৈ মোৱামাৰী যিবিধ মন্দিৰ আছিল, গোটেই আমাৰ মা কালীৰ মূৰটো ভাঙি থৈ গৈছে। যিনেই এইটো কাম কৰিছে, আমি প্ৰশাসনক এইটোৱে জনাওঁ, অতি শীঘ্ৰে দোষীক শাস্তি দিব লাগে। আৰু যদি আমাৰ প্ৰশাসনে সেইটোত ব্যৰ্থ হয়, তেনেহ'লে আমি ৰাইজে মিলি তাৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত আছোঁ। আপোনালোকৰ নিউজৰ থ্ৰুদি আমাৰ সকলো হিন্দু ধৰ্মক লোকসকলক আমন্ত্ৰণ জনাওঁ যে ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকেও বিচাৰক, যাতে এনেকুৱা কাম আৰু দ্বিতীয়বাৰ কোনোবাই কৰিবলৈ সাহস নাপায়। যাৰ কাৰণে আজি আমাৰ হিন্দুৰ ওপৰত ইমান অত্যাচাৰ চলি আছে। কোনে কৰিছে, আমি এইটো মানে এটা হেৰি কৰিছোঁ যে এইটো আমাৰ অকল হিন্দু মুছলিমৰ বাহিৰে কোনেও নকৰে। কিয় আমাৰ হিন্দুৰ যিটো মনৰ শ্ৰদ্ধাৰ মা কালী, তাৰ ওপৰত এনেকুৱা আঘাত কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। তাৰ বহুত গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। এনেকুৱা লোকক অতি সোনকালে আমাৰ চৰকাৰৰ ফালৰ পৰা কৰায়ত্ব কৰিব লাগে। কি ইয়াৰ কাৰণ কি থাকিব পাৰে? কিহৰ কাৰণে মূৰ্তিসমূহ ভাঙি দিছে? কাৰণটো আজিলৈকে একো বিচাৰি পোৱা নাই। আগে পাছে যিহেতু হোৱা নাছিল, হয়তো এই এভেকশ্যন চলি আছে। আমাৰ হিন্দুৰ ওপৰত এভেকশ্যন চলা নাই কাৰণে তাৰ বিৰোধিতা কৰি আছে মুছলিম লোক সম্প্ৰদায়ে। আমি সেইটোৱেই সিহঁতৰ ওপৰত মানে দোষী সাব্যস্ত কৰোঁ। কি ক'ব, এটা অভাৱনীয় ঘটনা। এনেকুৱা ধৰণৰ আজিলৈকে শুনা নাই। আজি এইটো মন্দিৰ মোটামুটি আপোনাৰ 40 বছৰ হ'ল। 40 বছৰ পুৰণা মন্দিৰ এখনত আজিলৈকে ধৰকচোন আমাৰ মেইন সন্ধিয়া সময়ত সদায় প্ৰত্যেক দিনাখনে হলা মাটি জ্বলোৱা হয়। ইয়াতে আপোনাৰ নাম কীৰ্তনো হয়। ওচৰৰ মানুহে গোটেইখিনি অহা যোৱা কৰে, কিন্তু কোনো ধৰণৰ আজিলৈ কোনো ধৰণৰ ঘটনা ঘটা নাই। কিন্তু আজি এনেকুৱা ধৰণৰ অভাৱনীয় ঘটনা ঘটিব বুলি কোনো আশা কৰা নাছিলে। কিন্তু চব মানুহে আচৰিত হৈছে যে অকল এটা মন্দিৰত যদি হ'ল হয়, তেতিয়াহ'লে কোনোবা ভাবিলে হয় যে কোনোবা এজন পগলা মানুহ আহে কিবা এটা কৰিছে। কিন্তু আজি যিটো আমাৰ এৰিয়াত কৰিছে, মোটামুটি আপোনাৰ গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি গোসাইগাঁও, চেৰাং, মোৱামাৰী, গেৰিমাৰী অঞ্চলৰ গোটেইখিনি আপোনাৰ 40 নম্বৰতো গোটেইখিনি এৰিয়াতে আমাৰ হিন্দু এৰিয়া মানুহ। আৰু যি ঘটনা ঘটিছে অকল হিন্দু এৰিয়াৰ মানুহতে ঘটনাটো ঘটিছে, বেলেগ এৰিয়াত তেনেকুৱা ধৰণৰ ঘটনা হোৱা নাই। কিন্তু ইয়াৰ পৰা আমি এটা কথা ভাবোঁ, হয়তো কোনোবা দুষ্কৃতিকাৰীয়ে কৰিছে, হয়তো আমাৰ হিন্দু মানুহতো কৰিব নোৱাৰে। হিন্দু মানুহে এইটো কাম কেতিয়াও নোৱাৰে, যিহেতু আমাৰ কালী মন্দিৰটো হৈছে আমাৰ হিন্দু মানুহৰ এটা আত্মাৰ, যিটো আমি মা বুলি মানুহ আৰু চবকে মা মিলি আমি চবে গণ্য কৰোঁ। সেইটো মাৰ ওচৰতো কোনো এনেকুৱা ধৰণৰ ঘটনা ঘটাব নোৱাৰে। আচলতে এইটো কোনোবা দুষ্কৃতিকাৰীয়ে কৰিছে, কোনোবা বেলেগ ধৰ্ম জাতিৰ মানুহে কৰিব লাগিব। হয়তো আমি এনেকুৱা ধৰণৰ এটা ভাবিছোঁ, হয়তো আজি যিহেতু ৰাম মন্দিৰৰ এটা প্ৰতিষ্ঠা দিৱস আছে, হয়তো তেওঁলোকে দুষ্কৃতিকাৰীয়ে ভাবিছে যে আমি যিহেতু অহাকালি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আছে, হয়তো গোটেই হিন্দু মানুহে চাকি বন্তি জ্বলাব দিয়া, তেওঁলোকে এনেকুৱা এটা ঘটনা ঘটাই দিওঁ যাতে কোনো অলাচামতে এটা গণ্ডগোল লাগে। ভাতৃঘাতীয় সংঘৰ্ষ লগোৱাৰ কোনোবা চেষ্টা হ'ব পাৰে নেকি? যিহেতু এটা দল আহিছিলে, কাৰণ এজন বা দুজনৰ কাম নহয়। সেনেকুৱা ধৰণৰ হ'ব পাৰে। ধৰাচোন ধৰ্মৰ মাজত এটা বিভাজন আনিব সৃষ্টি কৰি আছে। হয়তো হিন্দু মুছলিমে এটা কাজিয়া লগোৱাৰ কাৰণে এনেকুৱা প্ৰচেষ্টা চলাব পাৰে। যিহেতু অসমত এটা চবেই জানে যে অসমত এতিয়া বৰ্তমান উচ্ছেদ এটা পৰিৱেশ আহিছে, উচ্ছেদ কৰি আছে, মুছলিম এৰিয়াবিলাকত উচ্ছেদ হোৱা আছে। এইটো যিহেতু হিন্দু এৰিয়াত আজিলৈকে হোৱা নাই, এনেকুৱা তেওঁলোকে হয়তো ভাবি ল'ব পাৰে যে আমি হিন্দু এৰিয়াত এইটো ঘটনা ঘটাওঁ, তেওঁলোকে হয়তো তেতিয়া এটা গোষ্ঠীগত এটা সংঘৰ্ষ আহি যাব। ধন্যবাদ। এতিয়া কি ক'ব, আপোনালোকৰ মন্দিৰৰ মূৰ্তি ভাঙি পেলালে? আমাৰতো মূৰ্তি ভাঙি পেলালে। আমিতো দুখত এতিয়া হিন্দুকেইটা আমি মৰবা খুজিছোঁ। মাৰ কাৰণে এটা যদি মা ঢুকায়, চলিবিলাক কেনেকুৱা কৰে, মৰি যাবাৰ খুজি মাথা মোৰ একদম ভাঙি দেয়। আমিতো সেনেকুৱা। সেইকাৰণে মই চৰকাৰ হেমন্ত বিশ্ব শৰ্মাক জনালোঁ
তোমালোককো জনালো যে এই বিচাৰটো সূক্ষ্মভাৱে কৰিব লাগিব। এইটো আজি ৰাম মন্দিৰৰ আমাৰ প্ৰতিষ্ঠা হৈ আছে, সেই বিৰুদ্ধে কিজানি আমাৰ হিন্দুবিলাক আজি এনেকুৱা ঘটনা কৰিছে। আৰু election আহি আছে। আচলতে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ এই দিনটোতে যি অভাৱনীয় ঘটনা হ'ল, ইয়াক লৈ আচলতে আৰক্ষী তৎপৰ হৈছে। আৰক্ষী ইতিমধ্যে আহি তদন্ত অব্যাহত ৰাখিছে। কোন দুষ্কৃতিকে কৰিছে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এজন বা দুজনে কৰা কাম এয়া নহয়, কাৰণ যিহেতু বিভিন্ন অঞ্চলত একেটা সময়তে একেদিনতে প্ৰায় 50টাৰো অধিক মন্দিৰত একে ঘটনা সংঘটিত হৈছে। গতিকে এটা বৃহৎ দলৰ এয়া কাৰ্য হ'ব। গতিকে আমি আশা কৰিছোঁ আৰক্ষীয়ে অতি শীঘ্ৰে সেই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব।